গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, আজি মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম, একদম সুন্দৰ অভিজ্ঞতা। ঠিক আছে, তো যেতিয়ালৈকে ঘৰত আছোঁ, যেতিয়ালৈকে মই ওলাই যাব নোৱাৰোঁ, মোৰ অভিজ্ঞতা, মই যিখিনি শিকি আছোঁ, যিখিনি জানি আছোঁ, যিখিনি বুজি আছোঁ, সেইখিনিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি থাকিম। তো আজি এটা মই ভাল বস্তু পালোঁ। আৰু বস্তুটো কেনেকুৱা জানেনে? মই আজি বাৰীত কাম কৰি আছিলোঁ আৰু গছ এজোপা চাই আছোঁ, গছজোপা মানে ডাঙৰ হোৱা নাই। মই সদায় পানী দিওঁ, সদায় মানে হেৰি কৰোঁ, তো ডাঙৰ হোৱা নাই। কিয় ডাঙৰ হোৱা নাই? তো সেইটো বস্তুক জানিব চেষ্টা কৰিলোঁ। আৰু জানিব চেষ্টা কৰোঁতে তাৰ পৰা মই এটা শিক্ষা পালোঁ, এটা গুৰুত্বপূৰ্ণ শিক্ষা পালোঁ, এটা সুন্দৰ শিক্ষা পালোঁ দেই। তো মই যেতিয়া গছজোপা মানে ৰুই থৈছোঁ, গছজোপা যেতিয়া মানে ডাঙৰ হোৱা নাই, সি যেনেকুৱা আছে কিন্তু ধুনীয়াকৈ পাত চাত ধুনীয়াকৈ হৈ আছে, কিন্তু গছজোপা মানে গ্ৰথ লোৱা নাই। তেতিয়া মই সেই গছজোপা কিয় গ্ৰথ লোৱা নাই, গোটেই মাটি চাটি খান্দি থাকোঁ, গোবৰ চোবৰ দি আছোঁ, তথাপিও গ্ৰথ লোৱা নাই। কিয় গ্ৰথ লোৱা নাই? তেতিয়া মই এজন মানুহক সুধিলোঁ, যি নাৰ্চাৰী আছে তেখেতৰ, নাৰ্চাৰী থকা মানুহ এজনক সুধিলোঁ। নাৰ্চাৰী থকা মানুহজনক সুধোতে গম পালোঁ, তেওঁ কৈছে যে যোনজোপা গছ মানে দেখিব বোলে বেছিকৈ মানে পটককৈ ডাঙৰ হোৱা নাই, সেই গছজোপাৰ শিপাডাল তললৈ বেছি গৈ আছে। আৰু যিমানে শিপাডাল তললৈ যাব, গছজোপা মজবুত হৈ গৈ থাকিব। গতিকে এজোপা গছে মানে নিৰ্ভৰ কৰে শিপাডালৰ ওপৰত, গছজোপা কেনেকুৱা, কিমান মজবুত হ'ব। ঠিক আছে, গছজোপা মানে যিমান শিপাডাল তললৈ যাব, সিমানেই গছজোপা মজবুত হ'ব আৰু সিমান দিন যাব। ঠিক আছে, বুজি পাইছেনে কথাটো? গছজোপা মানে গছজোপা সদায় নিৰ্ভৰ কৰিব শিপাডালৰ ওপৰতে, গছজোপা কিমান দিন লাষ্টিং কৰিব, কিমান মজবুত হ'ব, কিমান ডাঙৰ হ'ব, হয়নে? গছজোপাৰ শিপাডাল যিমান তললৈ যাব, যিমান তললৈ যাব, তলত গৈ পেলাই শিপাডাল যিমান মানে শিপা মেলিব, সিমানেই গছজোপা মজবুত হ'ব, খামুচি মাৰি ধৰি থাকিব মাটিটো, হয়নে? গছজোপাৰ ডালপাত কিমান হৈছে তাত গুৰুত্ব নহয়, ডালপাত কিমান হৈছে, ফল কিমান লাগিছে সেইটো নহয়। ফল লাগিলে ঢেৰ লাগক, যদি গুৰিটো মজবুত নহয়, সেই ফল এবাৰহে দিব, পিছত গছজোপা অকণমান ধুমুহা আহিলে পৰি যাব। চাবচোন, কিছুমান গছ এনেকুৱা আছে যে অকণমান ধুমুহা আহিলে পৰি যায়। কিয় পৰি যায়? ভাঙি যায়, মানে একদম উঘালি পৰি যায়। কিয় জানেনে? এটাই কাৰণ যে গছজোপাৰ শিপাডাল মাটিৰ ওপৰতে মেলিলে, মাটিৰ ওপৰতেই শিপাডাল হ'ল, তললৈ নগ'লে। মাটিৰ তললৈ নোযোৱাৰ কাৰণে গছজোপা মানে মজবুত নহ'লে, সেই মানে অকণমান বতাহতে পৰি যায়। আৰু যিমানেই গছৰ শিপা তললৈ যাব, সিমানে গছজোপা মজবুত হ'ব আৰু সি লাষ্টিং কৰিব। যিমান ধুমুহা আহক, যিমান বৰষুণ আহক, যিমান ডাঙৰ মানে ধুমুহা নাহক লাগিলে কিয়, সেই গছজোপাক লৰচৰ কৰিব নোৱাৰে। এতিয়া মই কি ক'বলৈ গৈ আছোঁ বুজি পাইছেনে? তো বন্ধুসকল, সেই গছজোপাৰ পৰা মই বহুত ধুনীয়া শিক্ষা এটা পালোঁ। সেই শিক্ষাটো কি জানেনে? জীৱনত যেতিয়া আমি অভিজ্ঞতাখিনি গোটাই ল'ম, যিমানখিনি অভিজ্ঞতা আছে সম্পূৰ্ণকৈ যদি গোটাই ল'ব পাৰোঁ, আমি সকলো বিষয়ত যদি মানে নিজক মানে জ্ঞান গোটাই ল'ব পাৰোঁ, সকলো জ্ঞান যদি আহৰণ কৰি ল'ব পাৰোঁ, যে এই বস্তুটো কৰিলে কি হ'ব, এই বস্তু ধৰক ছাপ'জ মই ব্যৱসায় এটা জইন কৰিছোঁ, ব্যৱসায় এটা আৰম্ভ কৰিব খুজিছোঁ, আৰু সেই ব্যৱসায়টোৰ প্ৰতি মোৰ যদি নলেজ নাথাকে, জ্ঞান নাথাকে, তেতিয়া কি হ'ব, সেই ব্যৱসায়টো মোৰ বেছি দিন লাষ্টিং নকৰে। তো মোৰ ব্যৱসায়টো কৰাৰ আগতে ব্যৱসায়টোৰ বিষয়ে জানি লোৱাটো বহুত দৰকাৰ। সেই বিষয় মানে কি, এ টু জেড জানি লোৱাটো বহুত দৰকাৰ। তো মাৰোৱাৰীসকলে, ঠিক আছে, আমি সকলোৱে মাৰোৱাৰীসকলক মানে বাহিৰৰ পৰা আহিছে, আমুক কৰিছে, আমাৰ ইয়াত লুটি আছে, আমাৰ মানে বহুত তাহাঁতি ধনী হৈ গৈছে, আমুক তামুক ঢেৰ কিবা কিবি উপলঙা কৰি থাকে, বহুত কথা কৈ থাকে। কিন্তু মাৰোৱাৰীসকলৰ ব্যৱসায় কৰাৰ নিয়মটো, তেওঁলোক যে কিয় ধনী হ'ব পাৰিছে, কিয় তেওঁলোক আগবাঢ়িব পাৰিছে, সেই বিষয়ে জনাৰ আমাৰ কোনো মানে ইচ্ছাই নাই, আমাৰ গুৰুত্বই নাই। আমাৰ গুৰুত্ব কি, সি ডাঙৰ হৈছে তাক ওপৰত লাগি যাব লাগে।
সি টকা ঢেৰ ঘটিছে, তাৰ পৰা কেনেকৈ লুটিব পাৰোঁ সেইটো লাগিব, তাক কেনেকৈ খেদিব পাৰে, তাৰ ব্যৱসায় কেনেকৈ শেষ কৰিব লাগে সেইটো। ঠিক আছে, এতিয়া মাৰোৱাৰীসকলৰ পৰা যদি ব্যৱসায় ক্ষেত্ৰত যদি শিকিব হয় নহয়, মাৰোৱাৰীৰ পৰা শিকিব লাগিব। মাৰোৱাৰীয়ে সদায় ব্যৱসায়টো যদি কয় এইটো ৰিস্ক আছে, আমি নাজানো, তো সেই মাৰোৱাৰীজনে কয় সেই বিষয়ত সম্পূৰ্ণকৈ নলেজ গোটাই ল'ব লাগে, সম্পূৰ্ণ জ্ঞান মানে সকলো তথ্য গোটাই ল'ব লাগে। যেতিয়া আমি সকলো তথ্য গম পাই যাম, সকলো বস্তু শিকি ল'ম নহয়, তেতিয়া সেই ব্যৱসায়ৰ পৰা আমাক লৰচৰ কৰিব নোৱাৰে। মাৰোৱাৰীসকলে প্ৰথম কাম এটাই কৰে, যোনটো বস্তু যোনটো ধান্দা ষ্টাৰ্ট কৰে, যি ধান্দা কৰিব নহয়, সেই ধান্দাৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিলে, তাৰপিছতহে তেওঁলোকে কাম ষ্টাৰ্ট দিয়ে। কিন্তু আমি কি কৰোঁ, আমি যিকোনো ব্যৱসায় এটাত কৰাৰ লগে লগে বা যিকোনো কাম এটা কৰাৰ লগে লগে আমি কিমান শিকিলোঁ, তাৰ পৰা আমি সেই বস্তুটোৰ প্ৰতি কিমান নলেজ ল'লোঁ, আমি সেই বস্তুটোৰ প্ৰতি কিমান জ্ঞান আহৰণ কৰিলোঁ, সেইটো গুৰুত্ব নিদিওঁ। আমি এটা বস্তু চাওঁ যে আমিতো ইমান দিন হৈ গ'ল, মোৰ এটকাও অহা নাই, মোৰ ইমান দিন হৈ গ'ল বিজনেছত প্ৰফিটেই নাই, মই লষ্টতেই গৈ আছোঁ, মই এটকাও ইনকামেই হোৱা নাই। ঠিক আছে, আমি সদায় ফলৰ ওপৰত গুৰুত্ব দিওঁ, আমাৰ ফলটো কিমান আহিছে, ফলটো কিমান নাই অহা, তাৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমি গছৰ শিপাডাল কিমান তললৈ গৈছে সেইটো নিৰ্ভৰ নকৰোঁ, সেইটোৰ ওপৰত গুৰুত্ব নাই। শিপাডাল হৈছে আমাৰ তাৰ জ্ঞানখিনি, আমি সেই ব্যৱসায়ৰ প্ৰতি জ্ঞান বা যিকোনো বস্তুৰ ওপৰত যিখিনি জ্ঞান আহৰণ কৰিব লাগে, যিখিনি মানে শিকিব লাগে, শিকাৰ প্ৰতি যোনটো ধাউতি থাকিব লাগে বা আগ্ৰহ থাকিব লাগে, আমাৰ ধৈৰ্য থাকিব লাগে, সেই বস্তুটোৰ প্ৰতি আমি গুৰুত্ব নিদিওঁ। যে এই বস্তুটোৰ প্ৰতি আমি অকণমান শিকি লওঁ, জানি লওঁ, তাৰপিছতহে আমি আগুৱাম। ঠিক আছে, আমি শিপাডাল প্ৰথম মজবুত কৰি লওঁ, তাৰপিছতহে ডাল পাতৰ কথা চিন্তা কৰিম। কিন্তু আমি আগতেই কি কৰোঁ, ডাল পাত ফলৰ কথা চিন্তা কৰোঁ, ডাল পাতৰ কথাও চিন্তা নকৰোঁ, আমি ফলৰ কথা, যে ফল কেতিয়া লাগিব, হয়নে? আৰু এই বস্তুটো মোৰ অভিজ্ঞতাৰে কওঁ, আমাৰ ঘৰতো এনেকুৱা থাকে, আমাৰ ঘৰৰ পৰিয়াল মাজতো থাকে। আমাক ধৈৰ্যৰে কাম এটা কৰিবলৈ নিদিয়ে, মানে আজি কাম কৰিছোঁ, কালি ফল পাবই লাগিব। ঠিক আছে, সেই বস্তুটো যে সেই কিবা এটা কাম কৰিছোঁ, তাক যে এটা সময় লাগে, এটা সময় আহিলেহে তাৰ পৰা উপাৰ্জনটো আহিব, তাক এনভাইৰনমেণ্ট এটা দিব লাগিব, আমি এটা গ্ৰোথ কৰিব পাৰিব লাগিব। ঠিক আছে, তেতিয়াহে আমি তাৰ পৰা উপাৰ্জন পাম। ঠিক আছে, কিন্তু আমাৰ কি হয়, বস্তুটো আনিছোঁ, কালিয়ে উপাৰ্জন আহিব লাগিব। যেনেকৈ মই গাড়ী এখন লৈছিলোঁ, ঠিক আছে, মই গাড়ীখন লৈছিলোঁ, মই ভাবিছিলোঁ যে ভাড়াত যদি কিবা প্ৰব্লেম হৈ যায়, তেতিয়া মই ভাড়া মাৰিম, আৰু যদি ভাড়া মাৰিলে মোৰ পইচা এটা উপাৰ্জন হ'ব। কিন্তু ঘৰৰ মানুহ কি, গাড়ীখন ইমান দিনৰ পৰা আহিছে, ভাড়া এটাও নাই। তো মই ভাড়াটো আনিবৰ কাৰণে মানুহৰ লগত প্ৰথম চিনাকি হ'ব লাগিব, মানুহে জানিব লাগিব যে মোৰ গাড়ী এখন আছে, তাৰপিছতহে এটা ভাড়া আহিব। কিন্তু সেই বস্তুটোলৈ ধৈৰ্য নাই, ফলটো লাগেই, আজিয়ে ফল লাগে। তো সেই তেনেকুৱা বস্তু কি হয়, তেনেকুৱা গছ কি হয়, যেতিয়ালৈকে শিপাডাল মজবুত নহয়, যেতিয়ালৈকে আমি মানে ধৈৰ্য ধৰিব নোৱাৰোঁ নহয়, শিপাডাল মজবুত কৰিব নোৱাৰোঁ, তেতিয়া কি হয়, সেই গছজোপা সোনকালে ভাঙি যায়। যেনেকুৱা মোৰ গতি হৈ গ'ল, যে মই সেইটো কাৰণে মই অধৈৰ্য হৈ পৰিলোঁ, যে মই কি কৰিম কি নাই, মই গাড়ীখন বেচি দিবলগীয়া হ'ল। বা মই যোনটো ব্যৱসায় কৰি আছিলোঁ, সেই ব্যৱসায়টো মই ধুনীয়াকৈ আগবাঢ়ি গৈছিলোঁ, কিন্তু মাজতে কি হৈ গ'ল, মোৰ এই মানে প্ৰেছাৰে মোক কি কৰিলে, যে এই বস্তুটোৰ পৰা মোৰ মানে বিচলিত কৰি দিলে। সেইকাৰণে কেতিয়াও কাৰো কথাত, পৰিয়ালৰ মানুহৰ কথাত, নিজৰ ঘৰৰ মানুহৰ কথাত নিজেই বিচলিত হ'ব নালাগে। সদায় এটা বস্তু নিজে আত্মবিশ্বাস ৰাখিব লাগে, যে মই এই বস্তুটো কৰিম, কেতিয়া কৰিম, যেতিয়া মোৰ ধৈৰ্যৰে কৰি গৈ থাকিম, যেতিয়া সেই বস্তুটোৰ প্ৰতি মোৰ যেতিয়া সম্পূৰ্ণ জ্ঞান হৈ যাব, যেতিয়া মই শিকি যাম, শিকি যোৱাৰ পিছত মোক কোনো প্ৰশ্ন উত্তৰ দিব নোৱাৰে। আমাৰ মূল ভয় ক'ত লাগে জানেনে? আমি ভয় এটাই লাগে, যেতিয়া আমি মানুহৰ ওচৰত কথা পাতিবলৈ যাম নহয়, এইবিলাক কি আনিছ, তাৰমানে তাৰ সঠিক উত্তৰটো আমি দিবই নোৱাৰোঁ। আমি যেতিয়াই সঠিক উত্তৰ দিব নোৱাৰোঁ, তেতিয়াই আমাক কি হয়, মানুহে নেগলেক্ট কৰে। আৰু যেতিয়া আমি মানুহক সঠিক উত্তৰ দি দিব পাৰোঁ, মানুহ তেতিয়া ডাউন হৈ যাব। তো
তো সেই সঠিক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি কি কৰিব লাগিব, শিকিব লাগিব। যেতিয়ালৈকে নিশিকো তেতিয়ালৈকে আমাৰ গছৰ শিপাডাল মাটিৰ তলত কেতিয়াও নাযায়। যেতিয়া আমি সম্পূৰ্ণভাৱে যিকোনো বস্তুৰ প্ৰতি নলেজ লৈ ল'ম, সম্পূৰ্ণ অভিজ্ঞতা হৈ যাব নহয়, তেতিয়া আমাৰ শিপাডাল মজবুত হৈ যাব, আমাক কোনো লৰচৰ কৰিব নোৱাৰে। আমাৰ বিশ্বাস আহি যাব, আত্মবিশ্বাস আহি যাব। যেনেকৈ এতিয়া মই যোনটো ব্যৱসায় কৰি আছিলোঁ, সেই ব্যৱসায় টুথপেষ্টটোৰ প্ৰতি মোৰ এতিয়াও বিশ্বাস আছে। মই বুকু ফিন্দাই ক'ব পাৰোঁ সেই টুথপেষ্ট যদি ইউজ কৰে মানুহৰ মানে মুখৰ দাঁতৰ প্ৰব্লেম নাইকিয়া হৈ যাব। আৰু এনেকুৱা এটা মলম আছে যোনটো এটা মলম যোনটো কটা ঘাট লগায়, সেই মলমটোৰ প্ৰতি মোৰ যিমান আত্মবিশ্বাস হৈ গ'ল, মোৰ যিমান অভিজ্ঞতা হৈ গ'ল, মই বুকু ফিন্দাই ক'ব পাৰিম সেই মলম যদি ডাঙৰতকৈ ডাঙৰ ঘাট দি দিয়ক, যদি নুশুকায়, মই কৈছোঁ নহয় আপোনালোকে যি কৰে তাকে কৰিবলৈ মই ৰাজি হৈ যাম। মই যদি চাকৰ খাটিবলৈ খাটি দিম, কাৰোবাৰ ঘৰত যদি চাকৰ কৰি দিব লাগে কৰি দিম, যদি সেইটো মলমে মানুহৰ মানে যোনটো ডক্তৰে শুকুৱাব নোৱাৰা ঘাঁ যদি শুকুৱাব নোৱাৰে, মই যি কৰিব লাগে তাকে কৰি দিম। সেইটো মই নিজৰ অভিজ্ঞতা আছিলে, মোৰ নিজৰ অভিজ্ঞতাৰে মোৰ নিজৰ মাক ঠিক কৰিছিলোঁ, যোনটো মাৰ এটা ডাঙৰ ইনফেকশ্যন হৈ গৈছিলে। সেই ইনফেকশ্যন মই 18 দিন মেডিকেলত ৰাখিও শুকুৱাব পৰা নাছিলোঁ, কিন্তু সেই মলমটোৱে সম্পূৰ্ণ শুকাই দিছিলে। গতিকে সেইবিলাক মোৰ কেতিয়া হৈছিলে, টাইম আহিব ন, টাইম লাগিব। এটা অভিজ্ঞতা আহিবৰ কাৰণে, এটা শিক্ষা আহিবৰ কাৰণে, সেই বস্তুটোৰ প্ৰতি বিশ্বাস আহিবৰ কাৰণে এটা টাইম লাগিব। কিন্তু সেই টাইমটো ল'বৰ কাৰণে আমাৰ মানুহৰ হাতত ধৈৰ্যই নাই। আৰু আমি কি কৰোঁ, ব্যৱসায়ৰ কথা পাতি থাকোঁ যে ব্যৱসায়ত স্বাৱলম্বী হ'ব লাগে, ব্যৱসায়ত আমুক কৰিব লাগে, কিন্তু আমাৰ ধৈৰ্যই নাই। ধৈৰ্য নথকাৰ কাৰণে আমি ক'তো আগবাঢ়িব নোৱাৰোঁ। তো শিপাডাল, গছৰ শিপাডাল আমি তললৈকে, মাটিৰ তললৈকে যোৱালৈকে আমি ধৈৰ্যই নাই। ফলটো লাগিবই লাগে, ফলটো লাগিলেহে মই খাম। আমি সদায় গছজোপা চাই থাকোঁ, কেতিয়া ডাঙৰ হ'ব, কেতিয়া ডাঙৰ হ'ব। যেনেকৈ আজি অলপ দিনৰ পৰা আগত মই চাইছিলোঁ, মোক গছজোপা ৰুইছোঁ, ইমান দিন হৈ গ'ল, ডাঙৰ হোৱা নাই, গ্ৰথ লোৱা নাই, কিয় লোৱা নাই? পিছতহে গম পালোঁ যে গছৰ সেই গছজোপাৰ শিপাডাল প্ৰথম তললৈ যায়, তাৰপিছতহে গ্ৰথটো লয়। তাৰপিছত যেতিয়া গ্ৰথ ল'ব, তাক কোনো ৰখাব নোৱাৰে। আৰু সেই গছজোপা কোনো লৰচৰো কৰিব নোৱাৰে, মজবুত হয়। আৰু তেতিয়াই মই সেই গছজোপাৰ কথা অনুভৱ কৰি পেলাই মই ভাবিলোঁ এনেকুৱা এটা ভিডিঅ' বনাওঁ। তাৰ পৰা মই শিক্ষাটো লৈ ল'লোঁ যে মই যেতিয়ালৈকে যিকোনো বস্তুৰ প্ৰতি যদি নলেজ নাথাকে, যিকোনো বস্তুৰ প্ৰতি আমাৰ ভাল জ্ঞান নাথাকে, তেতিয়া সেই বস্তুটোৰ ওপৰত মানুহে নিগেটিভ দিবৰ কাৰণে, মানুহে আমাক নেগলেক্ট কৰিবৰ কাৰণে, আমাক উপলঙা কৰিবৰ কাৰণে সহজ উপায় হৈ যায়। আৰু যেতিয়া আমি যিকোনো বস্তুৰ প্ৰতি যদি ভালকৈ নলেজ লৈ লওঁ, ভালকৈ জানি লওঁ নহয়, সেই বস্তুটোৰ ওপৰত আমাক কোনো উপলঙা কৰিব নোৱাৰে, কাৰণ কোনো নিন্দা কৰিব নোৱাৰে, তাৰ প্ৰত্যুত্তৰ আমাৰ মুখৰ আগতে থাকে। সেইকাৰণে যিকোনো কাম কৰাৰ আগতে, বিশেষকৈ যদি ব্যৱসায় কৰা হয় নহয়, ব্যৱসায় কৰাৰ আগতে ভালকৈ 3 বছৰ 2 বছৰ লাগিলে নিজৰ ওপৰত কথা, যে মই যদি 6 মাহৰ ভিতৰত বস্তুৰ প্ৰতি আয়ত্ব কৰি ল'ব পাৰিছোঁ, 3 মাহৰ ভিতৰত আয়ত্ব কৰি ল'ব পাৰিছোঁ নহয়, 3 মাহতে গ্ৰথ। মোৰ যিমানেই শিকিব পাৰিম, সিমানেই গ্ৰথ ল'ব পাৰিম। কিন্তু আমি যিমানেই বাহানা বজাম যে মই আজি আমুকত বোলে ট্ৰেইনিং শিকা, ক'ৰবা মানে শিকিবলগীয়া জেগা এটুকুৰা আছে, তাত আজি শিকিব পাৰি, আজি নাযাওঁ দে, আমুকতে কিবা এটা কাম আছে, হয়নে? নিজে যেতিয়া আমি বাহানা বনাম নহয়, আমি এই বাহানাটো সেই বেলেগ, আমাৰ নিজৰ মানে গ্ৰথটোক দমাই ৰাখিবৰ কাৰণেহে বাহানা। আমাৰ গ্ৰথটোক উঠাবৰ কাৰণে, আমি মানে নিজৰ জিলিকাবৰ কাৰণে, নিজৰ প্ৰতিভাখিনিক উলিয়াবৰ কাৰণে, সেইটো মানে এটা উইক পইণ্ট, বাহানা। প্ৰত্যেকটো ক্ষেত্ৰতে বাহানা দেখুৱায়, মোৰ ঘৰত প্ৰব্লেম আছে, মোৰ এইটো প্ৰব্লেম আছে, মোৰ সেইটো প্ৰব্লেম আছে, হয়নে? সেই তেনেকৈ কৰিলে আমি শিকিব নোৱাৰিম। আৰু যিমানেই শিকিব নোৱাৰিম, সিমানেই আমাৰ নলেজ নহ'ব, আৰু যিমানেই নলেজ নহ'ব, সিমানেই আমি আগবাঢ়িব নোৱাৰিম। তো সেইকাৰণে সদায় গছৰ শিপাডালৰ দৰে মজবুত কৰিব চেষ্টা কৰিব লাগে। যিমান পাৰে তললৈকে শিপাডাল যাওক, পিছত ডালপাত অট'মেটিকলি আহিব, যিমান ফল আহিব আহি থাকিব। প্ৰথম নিজক মজবুত কৰি ল'ব লাগে, ঠিক আছে?
তো সেইটো আচৰিত মই এটা মানে শিক্ষা পালোঁ, ঠিক আছে। তো এতিয়া চাওক, মোৰ এতিয়াও প্ৰেছাৰাইজ আছে, এতিয়াও মোৰ ঘৰৰ মানুহে প্ৰেছাৰাইজ কৰি থাকে যে তই এইটো নকৰ সেইটো নকৰ। তাৰ কাৰণে এটা উপায় লোৱাই লৈছোঁ, কোনোবা এটা কাম কৰিম, টাইম পাছ কাম এটা কৰিম, কাম কৰি তাহাঁতক যি লাগে দি থাকিম। তাৰ সেই সময়টো মই সময় এটা মিলাই ল'ম, সেই সময়মতে মই মোৰ কাম কৰি যাম, যাতে মোৰ জীৱনটোক মই গঢ়িব পাৰোঁ, ঠিক আছে। সেই তেনেকৈ যদি মোৰ ঘৰত কিবা এটা প্ৰেছাৰাইজ কৰি আছে, বাধা দি আছে, তো তেওঁলোককো সন্তুষ্ট কৰিলেও মই নিজকো সন্তুষ্ট কৰিব লাগিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। নহ'লে যদি অকল তেওঁলোকৰ সন্তুষ্ট কৰিবৰ কাৰণে মই তেওঁলোকৰ মতে কাম কৰি থাকোঁ নহয়, তেতিয়াহ'লে মই নিজক সন্তুষ্ট কৰিব নোৱাৰিম, আৰু নিজক সন্তুষ্ট কৰিব নোৱাৰিলে জীৱন ভৰ কান্দি থাকিব লাগিব। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে ভাল হয়, সকলোৱে যাতে বুজি পায় যে গছৰ শিপাডাল যিমান তললৈ যায় মাটিৰ তললৈ সিমানেই মজবুত হ'ব। আমি যিমানেই নলেজ গোটাব পাৰোঁ, যিমানেই অভিজ্ঞতা গোটাব পাৰোঁ, আমাৰ মানে জীৱনটো মজবুত হ'ব, ঠিক আছে। তো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় ন। আৰু যদি মোৰ সঁচাকৈ ভিডিঅ'বিলাক ভাল লাগে, তেতিয়াহ'লে আপোনালোকক অনুৰোধ কৰোঁ যে মোক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক প্ৰফাইলটোত ফ'ল' কৰি ল'ব, ঠিক আছে। আপোনালোকৰ অকণমান উৎসাহ পালে, প্ৰেৰণা পালে এনেকুৱা ধৰণৰ টপিকবিলাক, এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক বিচাৰি উলিয়াব পাৰোঁ, ঠিক আছে, যাতে সকলোৰে কামত আহে। মই কামত নহা বস্তু কেতিয়াও নকৰোঁ, ঠিক আছে। মই ডান্স মাৰি, কিবা কাকবা উপলঙা কৰি, কাকবা বেয়া বদনাম গাই, কাকবা বিতৰ্ক কৰি, এইবিলাক কৰি পেলাই মই ভিউজ আনিব নাযাওঁ। যি কৰিম যাতে সকলোৰে ভাল হয়, ঠিক আছে। সকলোৰে যোনটো ভাল হয় সেই কাম কৰিম। সেই কামত যদি লাগিলে ভিউজ নাহকেই, লাগিলে 10জনেই চাওক, লাগিলে দুজনেই চাওক, সেই দুজনেতো ভাল হ'ব, সেই দুজনেতো ভাল এটা বস্তু মানে আইডিয়া পাব। তো সেইকাৰণে মই সদায় আনৰ ভালৰ কাম কৰি যাম আৰু আনৰ ভাল চিন্তা কৰিয়ে কাম কৰি যাম। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।